হয় আজি বছৰৰ প্ৰথমটো দিন আৰু এই বছৰৰ প্ৰথমটো দিনত আপোনালোকৰ মাজলৈ লৈ যাম এজন যুৱকক যিজন যুৱকৰ ঘৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধিয়া জাজিকোনাত আৰু সেই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন সজোৱা সামগ্ৰীৰ লগতে বা বেতৰ আৰু নাৰিকলৰ যি খোলাৰে বিভিন্ন সামগ্ৰী তেওঁ তৈয়াৰ কৰিছে। মোৰ কেমেৰা সহযোগীয়ে দেখাইছে বিভিন্নগৰাকী ৰাজনৈতিক নেতাৰো প্ৰতিচ্ছবি তেওঁ বাঁহৰ পাতেৰে নিৰ্মাণ কৰিছে। লগতে বেতেৰে সজোৱা হৈছে তেওঁৰ কিছুমান সৰু সৰু সামগ্ৰী। জাতীয় পতাকা তেওঁ বাঁহেৰে তৈয়াৰ কৰিছে, বাঁহেৰে চাহৰ ট্ৰে তৈয়াৰ কৰিছে আৰু নাৰিকলৰ যি খোলা সেই খোলাটো পেলনীয়া খোলাটো তেওঁ যি সজোৱা সামগ্ৰী তেওঁ তৈয়াৰ কৰি উলিয়াইছে হাতেৰে। আৰু এটি শিৱলিংগ দেখা পাইছোঁ, শিৱলিংগটো তেওঁ বাঁহেৰে তৈয়াৰ কৰিছে। বিভিন্ন যি সজোৱা সামগ্ৰী আছে তেওঁ বাঁহেৰে নিৰ্মাণ কৰিছে। আৰু আজি এই বছৰৰ প্ৰথমটো দিন, বিশেষকৈ এই প্ৰথমটো দিনটোত ঘূৰি ফুৰি তেওঁ সময় নষ্ট নকৰি আজিও তেওঁক ব্যস্ত হৈ থকা দেখা গৈছে এই বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাত। তোমাৰ নাম কি? মোৰ নাম জুনাইদ আহমেদ। কি সামগ্ৰী তৈয়াৰ কৰা? এতিয়া ক্ৰাফ্ট জুৱেলাৰী ব্যৱহাৰ কৰা সজোৱা অলংকাৰৰ পৰা আদি কৰি আপোনাৰ সকলো ধৰণৰ সামগ্ৰী বাঁহ আৰু নাৰিকলৰ খোলাৰ পৰা তৈয়াৰ কৰা হয়। এই যিবিলাক সামগ্ৰী তৈয়াৰ কৰা হয় এই সামগ্ৰীবিলাকৰ বজাৰ ক'ত বা কেনেকুৱা ধৰণে বিক্ৰী কৰা হয় বা সামগ্ৰীবিলাকৰ মাৰ্কেট কেনেকুৱা? মাৰ্কেটটো এইটো ধুনীয়া হয়। অনলাইনতো আপোনাৰ ইণ্ডিয়া মাৰ্ট বা তথা আৰু বিভিন্ন ধৰণৰ অনলাইন মাৰ্কেট আৰু আমি মানে অফলাইনো যিখিনি আপোনাৰ ডাঙৰ ডাঙৰ সাহিত্য সভা বা এনে অন্যান্য অনুষ্ঠানবিলাকত আমি এক্সিবিশ্যন তেনেকুৱা ধৰণত বিক্ৰী কৰা হয়। আৰু লগতে এইটো মানে আমি এতিয়া মানে অন্য দেশত মানে পঠিওৱাৰ কাৰণেও মই অলৰেডি গোটেইখিনি ব্যৱস্থা কৰি আছোঁ, যাতে আমাৰ ইয়াৰ প্ৰডাক্টবিলাক ভাৰতীয় প্ৰডাক্টবিলাক যাতে আমি অন্য দেশতো পঠাব পাৰোঁ। তাৰোপৰি এতিয়া নেশ্যনেল মাৰ্কেট এটা আমি কৰি আছোঁ, নেশ্যনেল মাৰ্কেটত গোটেইখিনি সামগ্ৰী মানে আমি পঠিয়াই দিওঁ। এই যিবিলাক সামগ্ৰী তৈয়াৰ কৰা হৈছে এই সামগ্ৰীবিলাকৰ যিটো কেঁচা মাল মানে কেঁচা যিখিনি মেটেৰিয়েলছ সেইখিনি ক'ৰ পৰা পোৱা যায়? সেইখিনি এতিয়া মেটেৰিয়েলছ আমাৰ ঘৰততো এভেইলেবল বাঁহ থাকে। আমাৰ গাঁৱৰ মানুহে মানে বাঁহৰ মূল্যটো ইমান ভালদৰে নাজানে। বাঁহ হৈছে আপোনাৰ সেউজীয়া সোণ, গতিকে সেউজীয়া সোণেৰে আমি বিভিন্ন ধৰণৰ আমি সামগ্ৰী বনাব পাৰোঁ। আপোনালোকে পাব নিৰাজ শৰ্মা বেম্বু লেডি বুলি, তেখেতে এডাল বাঁহৰ পৰা 1 লাখ টকা উপাৰ্জন কৰিছে, গুগলত চাৰ্চ কৰিলে পোৱা যাব। গতিকে তেনেকুৱা ধৰণৰ আমি জাষ্ট বাঁহটোক ইউজ কৰিব লাগে। যিখিনি পেলনীয়া বস্তু সকলো কামতে আমি যদি অকণমান যদি আমি এইটো ভাবোঁ ভালদৰে, যিকোনো আমি মানে তৈয়াৰ কৰা বস্তু এটা তৈয়াৰ কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই যিটো কৰ্ম এইটো শিল্পকৰ্ম বুলিয়ে কৈছোঁ, এই শিল্পকৰ্মটোৰ কেতিয়াৰ পৰা জড়িত? এইটো মই 2019 পৰা জড়িত এইটোত। ক'ৰবাত প্ৰশিক্ষণ লোৱা হৈছিলে? হয়, প্ৰথম মই লৈছিলোঁ নৰ্থ ইষ্ট কেন এণ্ড বেম্বু ডেভেলপমেণ্ট কাউন্সিল বৰ্ণিহাট, তাত 2 মাহৰ বেছিক কোৰ্চ এটা কৰিছিলোঁ। তাৰপিছত আপোনাৰ বৰ্ণিহাটত কমপ্লিট হোৱাৰ পিছত ত্ৰিপুৰা আগৰতলাত তাতে মাহৰ এটা কোচিং কৰিছিলোঁ, মই ট্ৰেইনিং লৈছিলোঁ। তাৰপিছত আৰু নিজাকৈ মানে NGO বা তেনেকুৱা ধৰণৰ মানে অনুষ্ঠানবিলাকত মই প্ৰশিক্ষণ দিছিলোঁ। লগতে আৰু এতিয়া নিজাকৈ ইয়াতে মানে ব্যৱসায় হিচাপে এইটো চলাই আছোঁ। ইয়াৰ উপৰিও তোমাৰ পঢ়া শুনা মই বেচেলৰ অফ আৰ্টছ BA কমপ্লিট হৈছে। এতিয়া বৰ্তমান এই শিল্পকৰ্মটোৰ লগত জড়িত হৈ আছে আৰু এই শিল্পকৰ্মটোৰ লগত বিশেষভাৱে ক'ৰবাত কিবা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছা নেকি? হয়, এতিয়া মই ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মূল্যায়নকাৰীৰ লগতে প্ৰশিক্ষক হয়। তাত যিবিলাক আপোনাৰ প্ৰজেক্টবিলাক থাকে আমাৰ বেম্বু বাস্কেট মেকাৰৰ ট্ৰেইনিংবিলাক আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মানে যিবিলাক চেণ্টাৰ আছে তাত মই এতিয়া দি আছোঁ। মানে প্ৰশিক্ষণ ব্যৱসায়ৰ এটা শিক্ষা দিয়া যায়। এইটো আপোনাৰ নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ ফালৰ পৰা দিয়া যায়। তাত এতিয়া এইটো পোষ্টত ধুনীয়াকৈ কৰি আছোঁ কামটো। দেখিবলৈ পাইছোঁ বিভিন্নগৰাকী ৰাজনৈতিক নেতাৰ প্ৰতিচ্ছবি তুমি বাঁহৰ পাতেৰে তৈয়াৰ কৰিছা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিচ্ছবি আছে, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰো প্ৰতিচ্ছবি আছে, সাংসদ দিলীপ শইকীয়াৰ প্ৰতিচ্ছবি আছে। এইবোৰ আচলতে কিহেৰে তৈয়াৰ কৰা হয়? সেইবিলাক আপোনাৰ বাঁহৰ পাত এখিলাত পাতত পেষ্ট কৰি পেলাই সেইটো বনোৱা গৈছে আপোনাৰ বাঁহৰ পাতেৰে। এইটো মানে অংকন কৰা হৈছে। হয়। আজি বছৰৰ প্ৰথমটো দিন আৰু এই বছৰৰ প্ৰথমটো দিন আজিৰ যুৱচামে বিভিন্ন ক্ষেত্ৰত ফুৰিব গৈছে, হাঁহি ধেমালি ফূৰ্তি কৰিছে, নিউ ইয়াৰ্ছৰ যি নতুন বছৰ আদৰাৰ কাৰণে ফূৰ্তি কৰিছে, কিন্তু তুমি ঘৰত ব্যস্ত হৈ আছা। যুৱ প্ৰজন্মক কি ক'বা এই ক্ষেত্ৰত? যুৱ প্ৰজন্মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ সকলোকে ভগৱানে নিজা এটা টেলেণ্ট দিছে। আমি জাষ্ট সেইটো আমি নিজে চিনি পাব লাগে আৰু সেইটো আমি মানে দেখুৱাব লাগে। সকলোৰে আছে, অকল চাকৰিৰ পিছত যে দৌৰি থাকিম সেইটোৱে নহয়। যিখিনি আপোনাৰ গভৰ্ণমেণ্ট পষ্ট ওলাই আছে তাততো আপোনাৰ চাকৰি হৈয়ে আছে, আৰু যিখিনি মানে
ধৰি লওক 5,000 পোষ্টত যদি 10 লাখ 20 লাখে এপ্লাই কৰে 5,000 পালে বাকীখিনিয়ে কি কৰিব চ' তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ ঔদ্যোগিক বিভাগত মানে একেবাৰে আমি কাম নকৰোঁ আমি যদি ঔদ্যোগিক বিভাগত যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ বহুখিনি আমাৰ লাভালাভ হ'ব যিহেতু বাঁহটো এটা সেউজীয়া সোণ বুলি কয় এডাল বাঁহৰ পৰা লাখলৈকেও মানে উপাৰ্জন কৰিব পাৰি বাঁহ সেউজীয়া সোণ বাঁহ সেউজীয়া সোণ বুলি কৈছে যুৱকগৰাকী এজন শিক্ষিত যুৱক যিয়ে চাকৰিৰ পিছত নদৌৰি আজি বছৰৰ প্ৰথমটো দিনতো এনেদৰে বাঁহৰ সজোৱা সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ আছে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ NK TVৰ তৰফৰ পৰা